হেল্ল' এভৰিৱান, আজি মই দুপৰীয়াত কি বনালোঁ দেখুওৱা বলক। এয়া মই কাজু আৰু মগজ লৈছোঁ। কাজু আৰু মগজেদি পেষ্ট বনাম এটা। ভাঙন মাছ বনাম কাজু আৰু মগজেদি। এনেদৰে মাছকেইটা ভাজি ল'লোঁ। ভাজি হোৱাৰ পিছতে মই যিটো পেষ্ট বনাইছিলোঁ সেইখিনি তেলত দি পেলাই ভাজি ল'ম। ইয়াতে সোৱাদ অনুযায়ী নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি এনেদৰে দি আৰু অকণমান ৰেড চিলি পাউডাৰ দি ভাজি থাকিম যেতিয়ালৈকে তেল বিৰিঙি নাহে আৰু ইয়াৰে কেঁচা গন্ধটো যোৱালৈকে ভাজি থাকিম। তাৰপিছতে মই অকণমান গৰম পানী দিছোঁ। বেছি পানী মই ব্যৱহাৰ কৰা নাই। অকণমান গৰম পানী দি ঢাকনি লগাই দিম। তাৰপিছত যেতিয়া উতলি আহিব তেতিয়া মই মাছকেইটা দি দিম আৰু মোৰ কাজু আৰু মগজেদি মাছৰ গ্ৰেভিখন হৈয়ে গ'ল। আপোনালোকেও এনেদৰে ট্ৰাই কৰিবচোন, বহুত ভাল লাগে এনেদৰে খাই। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব।